নমস্কাৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়াকৈ ঘোষণা কৰিব 20 এপ্ৰিল তাৰিখে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব নেকি বৰ্তমান সময়ত সামাজিক মাধ্যমত দেখিবৰ কাৰণে পোৱা গৈছে 20 এপ্ৰিল তাৰিখে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি বৰ্তমান সময়ত যিসকল ছাত্ৰ-ছাত্ৰীৰ মনত এই প্ৰশ্নটো উদয় হৈ আছে তোমালোকৰ কাৰণে এই ভিডিঅটো বহুতে বেছি গুৰুত্বপূৰ্ণ হয় এই ভিডিঅটোৰ মাধ্যমে তোমালোকৰ সৈতে কথা পাতিম সঁচাকৈ 20 এপ্ৰিল তাৰিখে ফলাফল ঘোষণা কৰিব নে নকৰে তোমালোকক মই জনাব বিচাৰিছো 20 এপ্ৰিল 2024 চন তাৰিখে 2024 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল হেয়াহে আসলতে ফলাফল ঘোষণা কৰিছিল কিন্তু 2025 বৰ্ষৰ যি অনুষ্ঠিত হোৱা মেট্ৰিক পৰীক্ষা হেয়া যে 20 এপ্ৰিল তাৰিখে ঘোষণা কৰিব তাৰ ওপৰত কোনো ধৰণৰ বৰ্তমান সময়লৈকে তথ্য অহা নাই শিক্ষা বোৰ্ডৰ ফালৰ পৰা গতিকে ক'ব পৰা নাযায় যে কেতিয়াকৈ তোমালোকৰ যি মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল হেয়া ঘোষণা কৰিব নাইবা 20 এপ্ৰিলতে যে ঘোষণা কৰিব বুলি গতিকে ছাত্ৰ-ছাত্ৰীসকল বৰ্তমানলৈকে কোনো ধৰণৰ তথ্য যিহেতু অহা নাই অফিচিয়েল ভাৱে তোমালোকে নিশ্চয় চিন্তিত হৈ বৰ্তমান সময়ত নাথাকিবা কাৰণ যেতিয়াই ৰিজাল্ট ঘোষণা কৰিব তেতিয়াই তোমালোকে নিশ্চয় অৱগত হ'ব পাৰিবা যে তোমালোকৰ ফলাফল কি হ'ল গতিকে এই সময়কণত তোমালোকে নিজৰ যিখিনি স্কিল যিখিনি শিকিব বিচাৰা যিখিনি কৰিব বিচাৰা সেইখিনি ওপৰত বৰ্তমান সময়ত নিবেশ দিয়াটো তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ যি ফলাফল হেয়া কেতিয়াকৈ ঘোষণা কৰিব তাৰ ওপৰত মই সবিশেষ যেতিয়াই তথ্য আহিব তেতিয়াই তোমালোকৰ আগত আমাৰ WhatsApp চেনেলৰ যোগেদি জনাই দিম গতিকে যিসকল ছাত্ৰ-ছাত্ৰী আমাৰ WhatsApp চেনেলত জড়িত বৰ্তমানলৈকে হোৱা নাই নিশ্চয় জড়িত হৈ ল'বা আৰু জড়িত হ'ব কাৰণে এই ভিডিঅ ডেসক্ৰিপচন বক্স চেক কৰা তাতে এটা লিংক দেখিবৰ কাৰণে পাবা সেই লিংকত ক্লিক কৰিলে তোমালোকে WhatsApp চেনেলটো দেখিবৰ কাৰণে পাবা আৰু হেতু ফলো কৰি ললে যেতিয়াই খবৰ আহিব মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা ফলাফল কেতিয়াকৈ দিব বুলি বা অন্যান্য যি খবৰ আহিব তেতিয়াই তোমালোকে তাতে খবৰ পাই যাবা গতিকে নিশ্চয় তোমালোকে আমাৰ WhatsApp চেনেলটো ফলো কৰি লবা গতিকে ছাত্ৰ-ছাত্ৰীসকল যদি কিবা মনত প্ৰশ্ন তোমালোকৰ উদয় হৈছে সুধিব বিচাৰিছা তেনেহলে কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰা নেক্সট ভিডিঅ মাধ্যমেৰে সেই প্ৰশ্নৰ ওপৰত বা সেই কমেন্টৰ ওপৰত ভিত্তি কৰি ভিডিঅ বনাম গতিকে ভিডিঅটো ইমানেই আছিল ভিডিঅটো চোৱাৰ কাৰণে তোমালোকক বহুত বেছি ধন্যবাদ জয় অসম